এগৰাকী এছপি মেডাম সাধাৰণ কাপোৰ পিন্ধি কাপোৰ কিনিবলৈ এখন দোকানলৈ গ'ল। কিন্তু দোকানত এছপি মেডাম আৰু দোকানীজনৰ মাজত এনে এটা ঘটনা ঘটিল, যাৰ বাবে এছপি মেডাম আৰু দোকানীজনৰ মাজত কথাৰ কটাকটি আৰম্ভ হ'ল। তেতিয়া দোকানীজনে ধমকি সুৰত এছপি মেডামক ক'লে, আপুনি যদি মোৰ কথা নামানে তেন্তে মই পুলিচ মাতিম। তেতিয়া আপুনি জেলৰ হাৱা পানী খাব লাগিব। দোকানীজনৰ কথা শুনি এছপি মেডামে হাঁহিবলৈ ধৰিলে আৰু ক'লে, ঠিক আছে, আপুনি যদি এনেকৈ ভাবিছে তেন্তে আপুনি পুলিচক খবৰ দিয়ক, পুলিচক মাতক, পুলিচেই আমাৰ বিচাৰ কৰিব। এছপি মেডামে ভাবিছিল যে পুলিচ আহিলে তেওঁক চিনি পাব আৰু যি সমস্যাৰ সৃষ্টি হৈছে সকলো সমাধান হ'ব। কিন্তু পুলিচ অহাৰ লগে লগে দোকানীজনে এনে এটা কথা ক'লে, যাৰ বাবে পুলিচে এছপি মেডামক তাৰ পৰা থানালৈ লৈ গ'ল। এছপি মেডামে এই সকলো দেখি আচৰিত হৈ পৰিল যে পুলিচে তেওঁক চিনি নাপালে, ওলোটাই তেওঁলোকে দোকানীজনৰহে পক্ষ ল'লে। তাৰ পিছত এনেকুৱা এটা ঘটনা ঘটিল, যাৰ হয়তো কোনেও কল্পনাই কৰা নাছিল। প্ৰকৃততে এছপি মেডামৰ লগত কি এনে ঘটনা ঘটিছিল, সকলো জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এয়া বিহাৰৰ পাটনা চহৰৰ এটা সঁচা ঘটনা। এগৰাকী এছপি মেডাম মীনাক্ষী সিং, যিয়ে পাটনা চহৰত নতুনকৈ এছপি হিচাপে জইন কৰিছিল। এছপি মীনাক্ষী মেডাম কৰ্মনিষ্ঠতা আৰু সততাৰ বাবে জনপ্ৰিয় আছিল। তেওঁৰ পৰিয়ালটো সম্পূৰ্ণৰূপে ভৰা পৰিয়াল আছিল। কিন্তু তেওঁ পাটনাত নতুনকৈ জইন কৰাৰ বাবে পৰিয়ালৰ সকলো তেওঁৰ লগত নাছিল। মীনাক্ষী মেডামে জইন কৰা এদিন হৈছিলহে মাত্ৰ। পিছদিনা তেওঁৰ সৰু ভায়েক আহি তেওঁৰ অফিচত উপস্থিত হ'ল আৰু ক'বলৈ ধৰিলে, বা মই তোমাক মোৰ লগত লৈ যাবলৈ আহিছোঁ, কাৰণ মোৰ বিয়াত যদি তুমি উপস্থিত নাথাকা তেন্তে কেনেকৈ হ'ব। তেতিয়া মীনাক্ষী মেডামে ক'লে, ভাইটি, দুখ নকৰিবিচোন, মই ইয়াত জইন কৰা এদিন হৈছেহে মাত্ৰ। মই কোনোবা এদিন ছুটী লৈ ঘৰলৈ নিশ্চয় যাম আৰু তহঁতক দেখা কৰি আহিম। তেতিয়া ভায়েকে ক'লে, বা তুমি নগ'লে মোৰ বিয়া কেঞ্চেল, মই বিয়াই নাপাতোঁ। ভায়েক আৰু বায়েকৰ মাজত কিমান যে মিল। উপায় নাপাই মীনাক্ষী মেডামে বিয়াত উপস্থিত থকাটোত সন্মতি দিলে। ঠিক আছে, তই যা, মই কালিলৈ আবেলি ঘৰলৈ গৈ আছোঁ। বায়েকৰ কথা শুনি এছপি মেডামৰ ভায়েক ঘৰলৈ গুচি গ'ল। পিছদিনা এছপি মেডামে সাধাৰণ কাপোৰ পিন্ধি পাৰ্চনেল গাড়ী লৈ কাপোৰ কিনিবলৈ বুলি বজাৰলৈ গ'ল। কাৰণ সৰু ভায়েকৰ বিয়া যেতিয়া, ভাল কাপোৰ এযোৰৰ প্ৰয়োজন। এছপি মীনাক্ষী মেডামে প্ৰথমে কেইবাখনো ডাঙৰ ডাঙৰ কাপোৰৰ দোকানলৈ গ'ল, কিন্তু তাত তেওঁৰ এযোৰো কাপোৰ পচন্দ নহ'ল। দৰাচলতে তেওঁ শাৰী কিনিবলৈ গৈছিল। অৱশেষত বিচাৰি বিচাৰি তেওঁ এখন দোকানত সোমাল, যিখন দোকানৰ নাম আছিল সুৰেশ শাৰী ভাণ্ডাৰ। দোকানীজনে বিভিন্ন ডিজাইনৰ বিভিন্ন ৰঙৰ শাৰী মেডামক দেখুৱালে। এছপি মেডামে সেই দোকানখনতেই এখন শাৰী পচন্দ কৰিলে আৰু দোকানীজনক শাৰীখনৰ দাম সুধিলে। তেতিয়া দোকানীজনে ক'লে, বাইদেউ, আমাৰ দোকানত এক দাম, অৰ্থাৎ আপুনি বাহিৰত বৰ্ড এখনত লিখি থোৱা নিশ্চয় দেখিছে যে ফিক্স প্ৰাইচ, আৰু এই শাৰীখনৰ দাম 10,000 টকা। এছপি মেডামে পাৰ্চৰ পৰা 10,000 টকা উলিয়াই দোকানীজনক দিলে। সুৰেশ শাৰী ভাণ্ডাৰৰ পৰা ওলাই আহি তেওঁ আৰু কিছুমান লাগতিয়াল বস্তু কিনিবলগীয়া আছিল বাবে বজাৰখনৰ আনফালে থকা দোকানলৈ গ'ল। অন্য দোকানত বস্তু কিনি থাকোঁতে হঠাৎ তেওঁৰ হাতত থকা বেগটো মাটিত পৰিল আৰু তেওঁ কিনা শাৰীখনো বেগটোৰ পৰা ওলাই মাটিত পৰিল। মেডামে শাৰীখন পুনৰ বেগটোত সোমোৱাবলৈ লওঁতেই দেখিলে যে শাৰীখনৰ মাজত কিছুমান সূতা একেলগ হৈ থুপ খাই আছে। মেডামে লগে লগে সেই দোকানখনতে শাৰীখন বহলকৈ মেলি চালে আৰু দেখিলে যে তাত তেনেকুৱা সূতাৰ থুপ শাৰীখনৰ বিভিন্ন স্থানত আছে আৰু যিয়ে শাৰীখনৰ সৌন্দৰ্যতাক ম্লান কৰি পেলাইছে। তাৰ পিছত এছপি মেডামে পুনৰ সুৰেশ শাৰী ভাণ্ডাৰ নামৰ দোকানখনলৈ গ'ল। মেডামে দোকানীক ক'লে, এই শাৰীখনৰ বহুকেইঠাইত কিছুমান সূতাৰ থুপ আছে, আপুনি এইখন ৰাখক আৰু মোক অন্য এখন শাৰী দেখুৱাওক। সুৰেশ শাৰী ভাণ্ডাৰৰ দোকানীজনে অনিচ্ছাকৃতভাৱে আন এখন শাৰী দেখুৱালে। এনেদৰে দোকানীজনে কেইবাখনো শাৰী দেখুৱালে যদিও মেডামৰ এখনো শাৰী পচন্দ নহ'ল। যেতিয়া এখনো শাৰী পচন্দ নহ'ল তেতিয়া মেডামে দোকানীজনক ক'লে, দাদা, আপোনাৰ ইয়াত থকা বহু শাৰী মই চালোঁ, কিন্তু এখনো পচন্দৰ নাপালোঁ। গতিকে আপুনি এটা কাম কৰক, মোৰ পইচাটোকে ঘূৰাই দিয়ক, মই অন্য দোকানৰ পৰা কিবা এখন শাৰী কিনি লৈ যাম। তেতিয়া দোকানীজনে অলপ বিৰক্তি সুৰত এখন ছাইন বোৰ্ডৰ ফালে দেখুৱাই ক'লে, বাইদেউ, সেই বোৰ্ডখনলৈ চাওকচোন,
তাত লিখা মতে এবাৰ বিক্ৰী হোৱা বস্তু ঘূৰাই লোৱা নহয়, আপুনি সলনি কৰিব পাৰে। তেতিয়া SP মেডামে ক'লে, দাদা তাত লিখা থকাটো ঠিকেই আছে, কিন্তু মই যিখন শাৰী পচন্দ কৰিছিলোঁ তাত এই সূতাবোৰ যে ওলাল, এতিয়া মই এইখন শাৰীৰে কি কৰিম? আৰু শাৰীখন কম দামৰো নহয়, পূৰাপূৰি 10,000 টকা। তেতিয়া দোকানীজনে ক'লে, বাইদেউ এয়া আমাৰ দোকানৰ নিয়ম, এবাৰ বিক্ৰী হোৱা বস্তু ঘূৰাই লোৱা নহয়, আমি আমাৰ দোকানৰ নিয়ম ভাঙিব নোৱাৰোঁ বাইদেউ। তেতিয়া SP মেডামে ক'লে, দাদা আপুনি এবাৰ বুজি চাওক, মইতো শাৰীখন লৈ ঘৰলৈ যোৱাই নাই, মাত্ৰ আপোনাৰ দোকানৰ পৰা ওলাই অন্য এখন দোকানলৈহে গৈছিলোঁ, গতিকে আপুনি শাৰীখনটো ঘূৰাই ল'বই লাগিব, আৰু যদি আপুনি শাৰীখন ঘূৰাই নলয় তেন্তে ময়ো ইয়াৰ পৰা নাযাওঁ। এইবুলি SP মেডাম আৰু দোকানীজনৰ মাজত কথাৰ কটাকটি চলিল। তাৰপিছত দোকানীজনে ক'লে, বাইদেউ চাওক, আপুনি ইয়াৰ পৰা যাওক, নহ'লে মই পুলিচ মাতিবলৈ বাধ্য হ'ম আৰু আপুনি লকআপত সোমাই থাকিব লাগিব। আৰু চাওক, আমাৰ ইয়াত CCTV কেমেৰাও লগাই থোৱা আছে, সকলো প্ৰমাণ আছে, আমাৰ দোকানত এবাৰ বিক্ৰী হোৱা বস্তু ঘূৰাই লোৱা নহয়। মই পুলিচৰ ওচৰত কমপ্লেইন কৰিম যে আপুনি মোৰ লগত বেয়া ব্যৱহাৰ কৰিছে। আপুনি এই শাৰীখনৰ বদলি অন্য কি লাগে লৈ লওক, কিন্তু আপুনি লোৱা শাৰীখনৰ আমি পইচা ঘূৰাই দিব নোৱাৰোঁ। দোকানীৰ মুখত পুলিচৰ কথা শুনি SP মেডামে ক'লে, ঠিক আছে দাদা, আপুনি পুলিচ মাতক, এতিয়া তেওঁলোকেই আহি ইয়াৰ বিচাৰ কৰিব। দোকানীজনো নিজৰ মতত অটল আছিল। আনফালে 10,000 টকাৰ কথা, পুলিচক মাতি তেওঁলোকক 500 টকা দিম, বাকীখিনি আমাৰ হাততেই থাকিব আৰু এই সমস্যাটোৰো সমাধান হ'ব। এইবুলি দোকানীজনে পুলিচক ফোন কৰিলে। আনফালে SP মেডামেও ভাবি আছিল যে পুলিচে আহিতো তেওঁক চিনি পাব আৰু তেতিয়া দোকানী নিজৰ জালত নিজেই ফচিব। সেয়েহে SP মেডামে দোকানীজনক এয়া অনুভৱ কৰিবলৈ দিয়া নাছিল যে তেওঁ এই জিলাৰ এগৰাকী নৱনিযুক্ত SP, আৰু মেডামে এয়াও চাব বিচাৰিছিল যে ইয়াৰ পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত কেনেদৰে ব্যৱহাৰ কৰে আৰু তেওঁলোকে মেডামক চিনি পাব নে নাপাব। কিছু সময় পিছত সুৰেশ শাৰী ভাণ্ডাৰত পুলিচ উপস্থিত হ'ল। দাৰোগাজনে দোকানীজনক সকলো কথা পুনৰ সুধিলে। তেতিয়া দোকানীজনে দাৰোগাক একাষৰীয়াকৈ মাতি নি জেপত 500 টকা সুমুৱাই দি ক'লে, ছাৰ, এই মানুহজনীয়ে দোকানত আহি সকলো খেলি মেলি কৰি আছে, আপুনি অনুগ্ৰহ কৰি তেওঁক ইয়াৰ পৰা লৈ যাওক আৰু এই বিষয়টোৰ ইয়াতেই সমাধান কৰক। চাওক 500 টকাৰ কিমান শক্তি। জেপত 500 টকা সোমোৱাৰ লগে লগে দাৰোগাৰ ব্যৱহাৰ সলনি হৈ পৰিল। দাৰোগাই SP মেডামৰ লগত বেয়া মাত মাতি ধমকিৰ সুৰত কথা পাতিবলৈ ধৰিলে। হেৰি বাইদেউ, আপোনাকতো দেখাত পঢ়া শুনা কৰা যেনেই লাগিছে, কিন্তু এনে কাম কৰিবলৈ আপুনি লাজ পোৱা নাইনে? দোকানখনত ইতিমধ্যে লিখাই আছে যে এবাৰ বিক্ৰী হোৱা মাল ঘূৰাই লোৱা নহয়, তেনে ক্ষেত্ৰত আপুনি কেনেকৈ পইচা ঘূৰাই পাব? দাৰোগাৰ মুখত এনে কথা শুনি SP মেডাম আচৰিত হৈ পৰিল। প্ৰকৃতাৰ্থত দোকানীজনৰ ভুল আছিল। দোকানীয়ে মেডামে কিনা শাৰীখন ঘূৰাই ল'ব লাগিছিল। এখন ডিফেক্টিভ শাৰী কোনে ইমান দামত কিনিব? নতুবা তেওঁলোকে তেওঁলোকৰ দোকানত নাথাকিলে ক'ৰবাৰ পৰা আনি হ'লেও মেডামক ডিফেক্টিভ শাৰীখনৰ বদলি অন্য এখন শাৰী দিব লাগিছিল। কিন্তু তাকেই নকৰি পুলিচ মাতিলে আৰু পুলিচেও ওলোটাই মেডামৰ ওপৰতহে দোষ জাপি দিলে। আৰু এটা আচৰিত কথা এয়াই যে পুলিচে মেডামকো চিনি পোৱা নাছিল। SP মেডামে চাব বিচাৰিছিল যে পুলিচেনো তেওঁৰ লগত কি কৰে। এইবুলি SP মেডামে দাৰোগাক ক'লে, ছাৰ, আপুনিয়েই কওকচোন মই ক'ত ভুল কৰিছোঁ? এই ক্ষেত্ৰততো দোকানীজনেহে ভুল কৰিছে, সেয়েহে আপুনি তেওঁৰ ওপৰত একশ্যন লোৱা উচিত। আপুনি চাওকচোন এই শাৰীখন ডিফেক্টিভ, সেয়েহে মোৰ পইচা ঘূৰাই দিয়ক। তেতিয়া দোকানীজনে মাত লগালে, ছাৰ, মই যেতিয়া শাৰীখন তেওঁক দেখুৱাইছিলোঁ তেতিয়া তেওঁ শাৰীখন ভালকৈ চাই চিতিয়েই লৈ গৈছে। এতিয়া আহি তেওঁ কৈ আছে যে শাৰীখন ডিফেক্টিভ। তেওঁ অন্য এখন শাৰী আনি আমাক দেখুৱাইছে ছাৰ। দোকানীৰ কথা শুনি SP মেডামৰ যথেষ্ট খং উঠিছিল যদিও খং নিয়ন্ত্ৰণ কৰি ক'লে, ছাৰ, আপুনি লাগিলে দোকানৰ CCTV ফুটেজ চাই লওক। মই তেওঁৰ দোকানৰ পৰা শাৰীখন লৈ মাত্ৰ ইয়াৰ পৰা 3 নম্বৰ দোকানখনলৈ গৈছিলোঁ। তেতিয়া দাৰোগাই মনতে ভাবিলে যে এই বিষয়টোৰ সোনকালে কিবা এটা কৰিব লাগিল। সেয়েহে দাৰোগাই SP মেডামৰ ওপৰত চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, CCTV ফুটেজ চোৱাৰ প্ৰয়োজন নাই, আপোনাকতো দেখাত বেছ ভদ্ৰ ঘৰৰ যেনেই লাগিছে, এনে কাম কিয় কৰেহে? দোকানীয়ে কোৱা কথাখিনি সঁচা যেনেই লাগিছে, আপুনি শাৰীখন বদলি কৰি অন্য এখন শাৰী লৈ আহিছে। চাওক বাইদেউ, আপুনি যদি দোকানীজনক আৰু অশান্তি দিয়ে তেন্তে আমি আপোনাক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈ পৰিম।
দাৰোগাৰ কথা শুনি SP মেডামৰ খং দুগুণে বাঢ়িল। তথাপি শান্ত হৈ থাকিল আৰু দাৰোগাক উদ্দেশ্যি ক'লে, ঠিক আছে ছাৰ, তেন্তে সেয়াই হওক। ময়ো এবাৰ চাই লওঁ যে আপুনি মোক বিনা দোষত কেনেকৈ গ্ৰেপ্তাৰ কৰে। এই কথা শুনি এইবাৰ দাৰোগাৰ খং উঠিল আৰু এজন হাৱালদাৰক আদেশ দি ক'লে, এই বাইদেউজনীক গ্ৰেপ্তাৰ কৰা আৰু জীপত উঠাই লৈ থানালৈ লৈ ব'লা। তেতিয়া SP মেডামে ক'লে, ছাৰ, আপুনি ভুল কৰিবলৈ গৈ আছে। আপুনি নাজানেনে যে এজনী মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ হ'লে কমচে কম এজনী মহিলা কনষ্টেবল থকাটো প্ৰয়োজন। SP মেডামৰ কথা শুনি দাৰোগাই অগ্নিশৰ্মা হৈ লগে লগে থানালৈ ফোন কৰি মহিলা কনষ্টেবল পঠিয়াই দিয়াৰ নিৰ্দেশ দিয়ে। মহিলা কনষ্টেবল অহাৰ পিছতে দাৰোগাই SP মেডামক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিলে। মহিলা কনষ্টেবলগৰাকীয়ে SP মেডামক গ্ৰেপ্তাৰ কৰি জীপত বহুৱালে আৰু থানালৈ লৈ গ'ল। বজাৰৰ মাজত এই দৃশ্য সকলোৱে চাই আছিল, কিন্তু কোনেও একো ক'ব পৰা নাছিল, কাৰণ পুলিচৰ লগতনো কোনে লাগিব। SP মেডাম থানাত উপস্থিত হোৱা তাত থকা এজন কনষ্টেবল আচৰিত হৈ পৰিল আৰু তেওঁ গৈ দাৰোগাক ক'বলৈ ধৰিলে, ছাৰ, আপুনি বহুত ডাঙৰ ভুল কৰিছে আৰু এই ভুলৰ পৰিণাম বহুত ভয়ানক হ'ব ছাৰ। SP মেডামে এই সকলো দেখি আছিল আৰু তেওঁ ইংগিতেৰে কনষ্টেবলজনক একো নকৈ মনে মনে থাকিবলৈ ক'লে। আনফালে কনষ্টেবলজনৰ কথা শুনি দাৰোগাই ক'লে, মই কি ভুল কৰিলোঁ? এই মেডামজনীয়ে আমাৰ লগত চেলেঞ্জ কৰিছে, সেয়েহে তেওঁক উঠাই আনিছোঁ। এদিন লকআপৰ হাৱা পানী খালে গম পাব যে প্ৰকৃততে কায়দা কানুন কি হয়। এই বুলি কৈ দাৰোগাই SP মেডামক লকআপত সুমুৱাই দিলে। তেতিয়া SP মেডামে আইন কানুনৰ বিভিন্ন বিষয়ৰ ওপৰত দাৰোগাক ক'লে, চাওক ছাৰ, আপুনি কিন্তু ভুল কৰিছে আৰু ৰাতি আপুনি এগৰাকী মহিলাক কেতিয়াও লকআপত ৰাখিব নোৱাৰে। তেন্তে মই কেনেকৈ এৰাতি লকআপৰ হাৱা পানী খাম? তেতিয়া দাৰোগাৰ কটাঘাত যেন নিমখ পৰিল। হেৰি বাইদেউ, মনে মনে থাকক, নহ'লে মহিলা কনষ্টেবল লগাই আপোনাক পিটা হ'ব। তেতিয়া SP মেডামে ক'লে, আপুনি বিনা দোষত কেনেকৈ পিটিব পাৰে আৰু সাহস আছে যদি এবাৰ মোৰ গাত হাত দি চাওক। এই কথা শুনি দাৰোগা খঙত কি কৰোঁ কি নকৰোঁ হৈ পৰিল। আনফালে এই সকলো সেই কনষ্টেবলজনে দেখি আছিল, যিয়ে SP মেডামৰ বিষয়ে ভালকৈ জানিছিল। দাৰোগাই এগৰাকী মহিলা কনষ্টেবলক লকআপ খুলি SP মেডামক পিটাৰ নিৰ্দেশ দিলে। মহিলা কনষ্টেবলজনীয়ে লকআপ খুলি SP মেডামক লাঠিৰে পিটিবলৈ যাওঁতেই SP মেডামে ক'লে, খবৰদাৰ, এখোজো আগ নাবাঢ়িবা। এই বুলি কৈ SP মেডামে নিজৰ বেগত লৈ যোৱা আই কাৰ্ডখন উলিয়াই মহিলা কনষ্টেবলজনীৰ চকুৰ আগত ৰাখিলে। লগে লগে কনষ্টেবলজনীয়ে SP মেডামক চেলুট কৰিলে আৰু লকআপৰ পৰা ওলাই আহিল। এনে ঘটনা দেখি দাৰোগা আচৰিত হৈ পৰিল। দাৰোগাৰ আৰু বুজিবলৈ বাকী নাথাকিল যে এই মহিলাগৰাকী অন্য কোনো নহয়, এওঁ নিশ্চয় নৱনিযুক্ত SP হ'ব। তেতিয়া সেই কনষ্টেবলজনে, যিয়ে SP মেডামক আগৰে পৰাই চিনি পাইছিল, জানিছিল, তেওঁ SP মেডামক সকলোৰে আগত চিনাকি কৰাই দি ক'লে যে SP মেডাম কিমান সততাৰে আৰু নিষ্ঠাৰে কাম কৰে আৰু তেওঁৰ নিষ্ঠা আৰু সততাৰ বাবে তেওঁ কিমান জনপ্ৰিয়। এই সকলো জনাৰ পিছত থানাত উপস্থিত থকা সকলো পুলিচ কৰ্মচাৰীয়ে SP মেডামক চেলুট কৰিলে। আনফালে দাৰোগাই এই সকলো দেখি শুনি ভয়তে কঁপিবলৈ ধৰিলে। এতিয়া মোৰ গতি কি হ'ব বুলি দাৰোগাই দৌৰি গৈ SP মেডামৰ ভৰিত ধৰি ক্ষমা বিচাৰিবলৈ ধৰিলে। তেতিয়া SP মেডামে দাৰোগাক ঠাট্টাৰ সুৰত ক'লে, ছাৰ, আপুনি একো ভুল কৰা নাই যে আপুনি মোৰ ওচৰত ক্ষমা খুজিব লাগে। আপুনিতো সম্পূৰ্ণ সততাৰে আপোনাৰ কৰ্তব্য পালন কৰিছে। আপুনি যে দোকানীজনৰ লগত খুব ধুনীয়াকৈ কথা পাতিছে আৰু আপুনি যে জেপত 500 টকা সোমোৱাই লৈছে, সেয়া মই ভালকৈ দেখিছোঁ। আপুনি সকলো কাম ইমান সুন্দৰকৈ কৰিছে, ইয়াৰ বাবে আপুনি পুৰস্কাৰহে পোৱা উচিত। এজন দোকানীয়ে আপোনাক 500 টকা দিলে আৰু আপুনি নিজক বিক্ৰী কৰি দিলে, আপোনাৰ সততাক বিক্ৰী কৰি দিলে। এনে কথা শুনি থানাত উপস্থিত থকা সকলো পুলিচ কৰ্মচাৰীয়ে লাজতে তলমূৰ কৰিলে। SP মেডামে পুনৰ ক'লে, আপুনি ভুল কৰাই নহয়, আপুনি এক ডাঙৰ অপৰাধ কৰিছে আৰু এই অপৰাধৰ শাস্তি আপুনি ভোগ কৰিবই লাগিব। এইবুলি SP মেডামে উচ্চপদস্থ বিষয়ালৈ ফোন লগালে আৰু সকলো কথা বিৱৰি ক'লে। কিছু সময় পিছত পুলিচৰ উচ্চপদস্থ বিষয়া এজন আহি থানাত উপস্থিত হ'ল আৰু SP মেডামক ক'লে, মেডাম, আপুনি এটা কাম কৰক, আপুনি দাৰোগাৰ বিৰুদ্ধে যত যি প্ৰমাণ আছে সকলো আমাক প্ৰদান কৰক। আমি তেওঁক উচিত শাস্তি প্ৰদান কৰিম, যাতে ভুলতেও আৰু কোনো পুলিচ কৰ্মচাৰীয়ে এনে কাম কৰিব নোৱাৰে। SP মেডামে লগে লগে এজন পুলিচ বিষয়াৰ লগত সুৰেশ শাৰী ভাণ্ডাৰ নামৰ দোকানখনলৈ গ'ল।
য'তে গোটেই ঘটনাটোৰ সূত্ৰপাত হৈছিল। দোকানীজনে SP মেডামক দেখি সুধিলে, বাইদেউ আপুনি আকৌ কিয় আহিলে? তেতিয়া SP মেডামে নিজৰ আই কাৰ্ড দেখুৱাই ক'লে, আজি যিটো ঘটনা ইয়াত ঘটিল তাৰ সম্পূৰ্ণ CCTV ফুটেজ উলিয়াই দিয়ক, দেৰি নকৰিব। SP মেডামৰ কথা শুনি দোকানীজন ভয়তে কঁপিবলৈ ধৰিলে আৰু SP মেডামৰ ভৰিত ধৰি ক'বলৈ ধৰিলে, মেডাম মোক ক্ষমা কৰি দিয়ক, আপুনি যে এগৰাকী SP মই গমেই পোৱা নাছিলোঁ। তেতিয়া SP মেডামে ক'লে, চাওক দাদা, আপুনি মোতকৈ বয়সত ডাঙৰ, সেয়েহে আপুনি মোৰ ভৰিত ধৰি ক্ষমা খোজাটো ভাল নেদেখি। আজি যদি মই SP নহয় অন্য কোনোবা হ'লোহেঁতেন তেতিয়া আপুনি কি কৰিলেহেঁতেন? চাওক, আপোনাৰ দোকানলৈ যিবোৰ মানুহ আহে সেই সকলো গ্ৰাহক হৈ আপোনাৰ ওচৰলৈ আহে আৰু গ্ৰাহক হৈছে ভগৱান। গতিকে গ্ৰাহকৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নালাগে। দোকানীজনে SP মেডামক আটাইবোৰ CCTV ফুটেজ উলিয়াই দিলে। দোকানত আৰু দোকানৰ আশে পাশে থকা মানুহে SP মেডামৰ এনে ৰূপ দেখি আচৰিত হৈ পৰিল আৰু সকলোৱে তেওঁক প্ৰশংসা কৰিলে। CCTV ফুটেজ লৈ SP মেডামে উচ্চপদস্থ বিষয়াজনৰ হাতত দিলে। বিষয়াজনে সকলো চাই চিতি দাৰোগাক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আৰু তেওঁৰ লগত জড়িত সকলো পুলিচ কৰ্মীক উচিত শাস্তি বিহিলে। এই সকলোবোৰ সামৰি SP মেডাম ঘৰলৈ বুলি ৰাওনা হ'ল। ঘৰত উপস্থিত হোৱাত সৰু ভায়েকৰ লগতে মাক দেউতাক সকলোৱে SP মেডামৰ দেৰি হোৱাৰ কাৰণ সুধিলে। তেতিয়া মেডামে তেওঁৰ লগত ঘটা সকলো কথা বিৱৰি ক'লে। কথাবোৰ শুনি পৰিয়ালৰ সকলোৱে হাত চাপৰি বজাই মীনাক্ষী মেডামক প্ৰশংসা কৰিলে। সঁচাই SP এনেকুৱাই হ'ব লাগে, সৎ, সাহসী আৰু কৰ্মত একনিষ্ঠতা। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীটো শুনি আপুনি কেনেকুৱা পালে? আপোনাৰ মতামত জনাবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।